তৃতীয় দিনাও অব্যাহত 108 সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদ সমাধান সূত্ৰ নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ কৰ্মচাৰীসকলৰ দেওবাৰে মাজনিশাৰে পৰা স্তব্ধ হৈ পৰিছে 108 মৃত্যুঞ্জয় সেৱা সমকামৰ সমমৰ্যাদা অতিৰিক্ত কামৰ ভাত্তা প্ৰদান চাকৰি সুৰক্ষাকে ধৰি কেইবাটাও দাবীৰে ধাৰাবাহিক প্ৰতিবাদ 108 সেৱাৰ কৰ্মচাৰী গুৱাহাটীৰ সচলৰ ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে আৰু এই সন্দৰ্ভত সতীৰ্থ নাৰায়ণ শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছে হয় চাওক যে দীৰ্ঘদিন ধৰি 108 মৃত্যুঞ্জয় সেৱাৰ যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলে তেখেতলোকৰ ন্যায্য দাবীৰে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কেইবাটাও দাবীৰে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই তেখেতলোকৰ চাকৰিৰ নিয়মীয়াকৰণ তেখেতলোকৰ দৰমহা বৃদ্ধি তেখেতলোকৰ চাকৰিৰ নিৰাপত্তা আদি কেইবাটাও দাবীৰে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু 1 ডিচেম্বৰৰ পৰা তেখেতলোকে অনিৰ্দিষ্ট কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট গ্ৰহণ কৰিছে সচলৰ যি ধৰ্ণাস্থলী আৰু তাৰ পিছতো কিন্তু চৰকাৰে আচলতে তেওঁলোকৰ সমস্যাসমূহ যেনেধৰণে তেখেতলোকে সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগিছিলে সেই ব্যৱস্থা নল'লে আৰু তাক লৈ তেখেতলোকে ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বেলেগ কথাহে তেওঁ সুৰাইছে যে যদি 108 মৃত্যুঞ্জয় সেৱাৰ যিসকল কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰীয়ে যদি কাম নকৰে তেওঁলোকে আন যিসকল আন নিবনুৱা লোকক আলুৱাই আনি এই কৰ্মত তেখেতলোকক লগাব আৰু তাক লৈ আচলতে যথেষ্ট ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে যিসকল পূৰ্বৰ পৰা 108 মৃত্যুঞ্জয় কৰ্মচাৰী আছিলে তেখেতলোকে দীৰ্ঘদিন ধৰি কাম কাজ কৰি আহিছিলে তাৰপিছত তেখেতলোকৰ যিসমূহ দাবী সেই দাবী মানি নোলোৱাক লৈ তেখেতলোকে ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে আমি তেখেতলোকৰ পৰা কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম দাদা আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু তাৰপিছতো চৰকাৰৰ ফালৰ পৰা যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বা সমস্যা সমাধানৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কৰা নহ'লে আজিও আপোনালোকে পুনৰবাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে হয় আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিছোঁ আমাৰ সৰু সুৰা কিছুমান ন্যায্য দাবীৰ কাৰণে আমি আমাৰ কমিটিৰ জৰিয়তে নিশ্চয়কৈ নাৰায়ণ সমকামৰ সমমজুৰিকে আদি কৰি অতিৰিক্ত সময়ৰ বাবে অতিৰিক্ত ভাত্তা এনেধৰণৰ দাবী লৈ তেওঁলোকে আজি 3 দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে এটা সময় সাপেক্ষে লক্ষণীয় হ'ব তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি চৰকাৰে কেনে ধৰণেৰে কাণসাৰ দিয়ে ধন্যবাদ জনাইছোঁ নাৰায়ণ শইকীয়া